গুণগুণ চেতিয়া এসময়ত লখিমপুৰ নহয় অসমৰ প্ৰতিখন ঘৰৰে এটা চিনাকি নাম হৈ পৰিছিল, এটা সাহসৰ নাম হৈ পৰিছিল গুণগুণ চেতিয়া। কিন্তু আমি আজি গুণগুণ চেতিয়াক সেইভাবে নিমন্ত্ৰণ জনোৱা নাই। তেখেতৰ অন্য এটা পৰিচয়ও আছে। বিশেষকৈ আমাৰ যি অসমীয়াৰ পৰম্পৰা, আমাৰ যি সংস্কৃতিৰ এটা অন্যতম উপাদান হ'ল ৰেচম শিল্প। গতিকে এই ৰেচম শিল্প তেখেতে এৰী পলুৰ জৰিয়তে বিভিন্ন ঠাইত মুগা হওক, এৰী পলু হওক, গতিকে তেখেতে বিভিন্ন ইউনিভাৰ্চিটি, মহাবিদ্যালয় পৰ্যায়ত তেখেতে যথেষ্ট অৰিহণা যোগাই গৈছে। গতিকে তেখেতক এই কৰ্মৰ উৎসাহ জনাবৰ বাবেহে আমি আজি তেখেতক ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। গুণগুণ, তোমাক স্বাগতম জনাইছোঁ আৰু তোমাৰ ভৱিষ্যতৰ দিনত আৰু অধিক দক্ষতাৰে আগুৱাই যোৱা এই কামনা কৰিছোঁ। মই প্ৰথমতে এখনি ফুলাম গামোচা সম্বৰ্ধনা জনাবলৈ আমন্ত্ৰণ জনাইছোঁ মৰ্জিন হাজৰিকা। এখনি চেলেংখনি পৰিধান কৰাবলৈ আমন্ত্ৰণ জনাইছোঁ ৰেজিনা চুলতান। আৰু তেখেতক এখনি সম্বৰ্ধনা পত্ৰ আৰু এটি স্মাৰক আগবঢ়াবলৈ মই কাৰ্যকৰী সভাপতি মবিন আহমেদক আমন্ত্ৰণ জনাইছোঁ। আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি ডাক্তৰ অৰূপ কুমাৰ দত্তদেৱ আমাৰ মাজত আহি উপস্থিত হৈছেহি। তেখেতক আমি মঞ্চলৈ আদৰণি জনাইছোঁ। তেখেতক মঞ্চলৈ আগুৱাই আনিবলৈ উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। মই বিহুৰ বতৰ, গতিকে আচলতে মোক আজি এই অনুষ্ঠানটিলে নিমন্ত্ৰণ জনোৱাতকৈ যদি মোৰ মা দেউতাক নিমন্ত্ৰণ জনালে তেতিয়া মই বেছি সুখী হ'লোহেঁতেন। বেয়া নাপাব কথাষাৰ কৈছোঁ, কাৰণ মই মোৰ মা দেউতাৰ আদৰ্শহে এই কৰ্মখিনি কিন্তু মোৰ মা দেউতাহে কৰি আছে। মই শিকি আছোঁ, মই দেখি আছোঁ, মই কৰি আহিছোঁ। গতিকে মই মোৰ মা দেউতাৰ আদৰ্শহে আৰু মই সেই আদৰ্শৰে আগবাঢ়ি যাম। আৰু এইখিনিতে মই এই চেগতে ধন্যবাদ জনাইছোঁ। কি কাৰণে জানেনে? আজি এইখন মঞ্চ মই ব্যতিক্ৰম বুলি কৈছোঁ। কি কাৰণে কৈছোঁ? এইকাৰণে কৈছোঁ যে আমাৰ দৰে সাধাৰণ কৃষকৰ পৰিয়ালৰ এগৰাকী জীয়ৰী কোনো এনেকৈ সম্বৰ্ধনা জনাবলৈ নেমাতে। বিহু আমাৰ কৃষিভিত্তিক উৎসৱ। কিমানখন কমিটিয়ে এনেকৈ কৃষকৰ পৰিয়ালৰ জীয়ৰী এগৰাকী সম্বৰ্ধনা অনুষ্ঠানটিত মাতি প্ৰেৰণা দিলে মই দেখা নাই। মই প্ৰথম আজি এনেকুৱা অনুষ্ঠানত আহি পাইছোঁ। আগৰ বেলেগ সম্বৰ্ধনা অনুষ্ঠানত গৈছোঁ, কিন্তু আজি বহাগী বিহু বিদায় বেলা, কিন্তু এনেকুৱা অনুষ্ঠানত মই আজি এখন প্ৰথম মঞ্চ। সেইকাৰণে মই কৈছোঁ এইখন মঞ্চ মোৰ কাৰণে ব্যতিক্ৰম। নিভাঁজ মৰমবোৰ মানে আজিও নিভাঁজ মৰম আৰু চেনেহ আদৰবোৰ আজিও জীয়াই আছে আমাৰ মাজত। সেয়ে মই সকলোকে ধন্যবাদ জনাইছোঁ। ইয়াকে কৈ মই সামৰি দিছোঁ। ধন্যবাদ গুণগুণ। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তুমি অহাৰ বাবে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।